মোৰ নাম গংগাধৰ দত্ত, ঘৰ ধেমাজিত। এই ব্যৱসায় ষ্টাৰ্ট কৰা আজি মোৰ 9টা বছৰ সম্পূৰ্ণ হৈছে। ইয়াৰ আগত মই বেলেগ বেলেগ প্লেটফৰ্মত আছিল। স্পেচিয়েলি মই কৈ যাওঁ 15 ইয়াৰ্ছ পলিটিক্স কৰিলোঁ, 3বাৰকৈ MP ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু 3বাৰ নিৰ্বাচনতে মই হাৰিছিলোঁ। তাৰপিছত মই এটা বিগ জিৰ' পজিশ্যনলৈ গুচি গ'লোঁ আৰু সেই সময়তে 2015 চনৰ 15 আগষ্টত মাই লাইফ পিচিএল বিজনেছ পোৱাৰ পিছত আজি নিজৰ লগতে অসমৰ হাজাৰ হাজাৰ মানুহৰ লাইফ চেঞ্জ কৰিবলৈ সক্ষম হৈছোঁ। মাই ডিয়াৰ ফ্ৰেণ্ডছ, তো মই এনেকৈ ভাবোঁ, মোৰ ফালৰ পৰা আপোনালোকক এটাই আহ্বান জনাব বিচাৰোঁ, যদি জীৱনত ডাঙৰ সপোন পূৰণ কৰিব বিচাৰে, নিজৰ জীৱনটো যদি জিলিকাব বিচাৰে, নিজৰ পৰিয়ালক যদি সংস্থাপিত কৰিব বিচাৰে, কেৰিয়াৰ বনাব বিচাৰে, নিজক ধনী বনাব বিচাৰে, টকা পইচা নাই, শিক্ষা দীক্ষাও নাই, বাট বহুত শিক্ষা আছে, সুবিধা নাই, সেইসকল ব্যক্তি মই এইটোৱে আহ্বান জনাওঁ, চুপচাপ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত এডমিশ্যন কৰক আপোনালোকে। নো কুৱেশ্যন ইয়াৰ, সেলফ কনফিডেন্স লাগিব। ইয়েস, আই কেন ডু ইট, আই হেভ গট কেপাচিটি। নিজৰ ওপৰত বিলিভ চিষ্টেম ষ্ট্ৰং হ'ব লাগিব। নিজক যদি আমি প্ৰথম চিনি পাওঁ, নিজক যদি বুজি পাওঁ, তেনে আপোনাৰ বিশ্বাসক কোনেও বাধা দিব নোৱাৰে। ইয়েছ অৰ নো? ইউ কেন উইন। মই জানো ইউ হেভ গট কেপাচিটি, ইউ কেন ডু, ইউ কেন এচিভ ইট। প্ৰত্যেককে আহ্বান জনাওঁ, ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং ইজ আ ফাষ্টেষ্ট গ্ৰয়িং বিজনেছ মডেল ইন দ্য ৱৰ্ল্ড টুডে। আজি যদি ভালকে আপোনালোকে চাই লওক, ভাৰতবৰ্ষৰ টপ ধনী মানুহ কিয় হ'ল? মুকেশ আম্বানী কেনেকৈ টপ ধনী মানুহ হ'ল? এটা মাত্ৰ ফৰ্মুলা, নেটৱৰ্কিং। কেৱল নেটৱৰ্কিং, বিজনেছতে নেটৱৰ্কিং নহয়, পলিটিক্সতো নেটৱৰ্কিং হয়। ইয়েছ অৰ নো? বিশাল নেটৱৰ্ক মাৰ্কেটিং, বিশাল নেটৱৰ্ক মাৰ্কেটিং সৃষ্টি কৰিছে, হাজাৰ হাজাৰ কৰোৰ কৰোৰ মানুহৰ টিম তৈয়াৰ কৰিছে কাৰণে আজি মুকেশ আম্বানী ভাৰতবৰ্ষৰ টপ ধনী মানুহ হয়। ইয়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়েছ অৰ নো? পলিটিকেল গ্ৰাউণ্ডত আপুনি চাব পাৰে, যদি ডাঙৰ বিশাল নেটৱৰ্ক বনাব পাৰিছে, ইউ আৰ দ্য গ্ৰেট লিডাৰ। অসমৰ যদি চিএমৰ কথা কওঁ, ডাঙৰ নেটৱৰ্কিং নাছিল, চিএম হোৱা নাছিল, ডাঙৰ নেটৱৰ্ক প্ৰতিষ্ঠা কৰি আজি বাৰে বাৰে অসমৰ চিএম হ'ব পাৰিছে। ইয়েছ অৰ নো? লাইক দেট আপুনিও নেটৱৰ্কিং কৰক, নেটৱৰ্ক বনাওক, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ টিম বনাওক, আপুনি এদিন নিশ্চিতভাৱে কৰোৰপতি। ইয়েছ অৰ নো? উইচিং ইউ অল দ্য বেষ্ট। থেংক ইউ। জয় হিন্দ, জয় মাই নেশ্যন। থেংক ইউ সো মাচ ছাৰ। আমাৰ গহনা চাহ এটা সুন্দৰ জবৰদস্ত অন্তৰ্বাৰ